মহানগৰীত অসম গণ পৰিষদৰ যোগদান কাৰ্যসূচী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত যোগদান কাৰ্যসূচী 2 শতাধিক লোকে যোগদান কৰিছে অংগপত 26ত পুনৰ মৃত্যুজোঁটৰ চৰকাৰ গঠনৰ দাবী কংগ্ৰেছ ক্ষমতালৈ আহিব নোৱাৰে বুলি কটাক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আকাশী নগৰত প্ৰায় 200তকৈও অধিক আজি ইয়াৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আদৰিছোঁ আজি বিশেষকৈ এই বৃহত্তৰ পাহাৰ অঞ্চলৰ যিখিনি সমস্যা আছিল এই সমস্যাবিলাক পৰ্যায়ক্ৰমে সমাধান কৰাৰ ক্ষেত্ৰত আৰু দলৰ প্ৰতি আমাৰ ৰাইজৰ যথেষ্ট আস্থা আৰু বিশ্বাস আছে আৰু ভৱিষ্যতৰ দিনবিলাকত যাতে আমি সকলোৱে একেলগে এই অঞ্চলবিলাকৰ উন্নয়ন সাধন কৰি অঞ্চলবিলাকক আগবঢ়াই নিব পাৰোঁ তাৰ বাবে আজি এই আকাশী নগৰৰ 200তকৈও অধিক লোকে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে ৰাজপথত মই উঠি আহোঁতে দেখিছোঁ এই ৰাস্তাটো আগতে বনোৱা হৈছিল কিন্তু দেখা গৈছে যে 2-3 ঠাইত অলপ মেৰামতিৰ প্ৰয়োজন আছে গতিকে মই মোৰ বিধায়ক ফাণ্ডৰ পৰা মেৰামতিৰ কাৰণে যিখিনি পুঁজিৰ প্ৰয়োজন হ'ব সেইখিনি মই দিয়াৰ কাৰণে আজি তেখেতসকলক আজি প্ৰতিশ্ৰুতি দিছোঁ আৰু তাৰোপৰি প্ৰতিশ্ৰুতিয়ে নহয় মই ইতিমধ্যে এইখিনি টকা মুকলি কৰিয়ে দিম যাতে এই ৰাস্তাখিনিৰ কামখিনি যিখিনি বেয়া হৈছে এইখিনি মেৰামতি কৰি উন্নত কৰি যাতে যাতায়াতৰ সুচল হয় তাৰ বাবে মই অচিৰেই ব্যৱস্থা ল'ম আৰু ইয়াত এটা গণেশ মন্দিৰ আছে আমি আমাৰ পাহাৰ অঞ্চলৰ লগতে সমতল অঞ্চলৰো আমি বহু তেনে নামঘৰ বা মন্দিৰ মছজিদ আদি বিভিন্নত আমি পুঁজিৰ ইতিমধ্যে আবণ্টন দিছোঁ গতিকে এই গণেশ মন্দিৰটো ইতিমধ্যে ৰাইজে যথেষ্টখিনি কৰিছে আৰু কিছু কাম বাকী আছে গতিকে মই অতি শীঘ্ৰে এই গণেশ মন্দিৰটোৰ বাবেও 3 লাখ টকাৰ এটা আৰ্থিক অনুদান দিয়াৰ কাম কৰিছে চিয়ৰ পানীৰ সমস্যা আছে এইটো এতিয়াৰ সমস্যা নহয় বহুদিনীয়া সমস্যা ইতিমধ্যে আপোনালোকে জানে যে বিধানসভাটো মহানগৰীত অসম গণ পৰিষদৰ যোগদান কাৰ্যসূচী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত যোগদান কাৰ্যসূচী 2 শতাধিক লোকে যোগদান কৰিছে অংগপত 26ত পুনৰ মৃত্যুজোঁটৰ চৰকাৰ গঠনৰ দাবী কংগ্ৰেছ ক্ষমতালৈ আহিব নোৱাৰে বুলি কটাক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আকাশী নগৰত প্ৰায় 200তকৈও অধিক আজি ইয়াৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আদৰিছোঁ আজি বিশেষকৈ এই বৃহত্তৰ পাহাৰ অঞ্চলৰ যিখিনি সমস্যা আছিল এই সমস্যাবিলাক পৰ্যায়ক্ৰমে সমাধান কৰাৰ ক্ষেত্ৰত আৰু দলৰ প্ৰতি আমাৰ ৰাইজৰ যথেষ্ট আস্থা আৰু বিশ্বাস আছে আৰু ভৱিষ্যতৰ দিনবিলাকত যাতে আমি সকলোৱে একেলগে এই অঞ্চলবিলাকৰ উন্নয়ন সাধন কৰি অঞ্চলবিলাকক আগবঢ়াই নিব পাৰোঁ তাৰ বাবে আজি এই আকাশী নগৰৰ 200তকৈও অধিক লোকে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে ৰাজপথত মই উঠি আহোঁতে দেখিছোঁ এই ৰাস্তাটো আগতে বনোৱা হৈছিল কিন্তু দেখা গৈছে যে 2-3 ঠাইত অলপ মেৰামতিৰ প্ৰয়োজন আছে গতিকে মই মোৰ বিধায়ক ফাণ্ডৰ পৰা মেৰামতিৰ কাৰণে যিখিনি পুঁজিৰ প্ৰয়োজন হ'ব সেইখিনি মই দিয়াৰ কাৰণে আজি তেখেতসকলক আজি প্ৰতিশ্ৰুতি দিছোঁ আৰু তাৰোপৰি প্ৰতিশ্ৰুতিয়ে নহয় মই ইতিমধ্যে এইখিনি টকা মুকলি কৰিয়ে দিম যাতে এই ৰাস্তাখিনিৰ কামখিনি যিখিনি বেয়া হৈছে এইখিনি মেৰামতি কৰি উন্নত কৰি যাতে যাতায়াতৰ সুচল হয় তাৰ বাবে মই অচিৰেই ব্যৱস্থা ল'ম আৰু ইয়াত এটা গণেশ মন্দিৰ আছে আমি আমাৰ পাহাৰ অঞ্চলৰ লগতে সমতল অঞ্চলৰো আমি বহু তেনে নামঘৰ বা মন্দিৰ মছজিদ আদি বিভিন্নত আমি পুঁজিৰ ইতিমধ্যে আবণ্টন দিছোঁ গতিকে এই গণেশ মন্দিৰটো ইতিমধ্যে ৰাইজে যথেষ্টখিনি কৰিছে আৰু কিছু কাম বাকী আছে গতিকে মই অতি শীঘ্ৰে এই গণেশ মন্দিৰটোৰ বাবেও 3 লাখ টকাৰ এটা আৰ্থিক অনুদান দিয়াৰ কাম কৰিছে
চিয়ৰ পানীৰ সমস্যা আছে। এইটো এতিয়াৰ সমস্যা নহয়, বহুদিনীয়া সমস্যা। ইতিমধ্যে আপোনালোকে জানে যে বিধানসভাটো